নমস্কাৰ জ্ঞান গুৰুকুললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম যে ভাৰত চৰকাৰে শেহতীয়াভাৱে এনাউন্স কৰা আত্মনিৰ্ভৰশীল ভাৰত নামৰ এই ইকনমিক পেকেজটোৰ ওপৰত। ইতিমধ্যে আমি দেখিছোঁ যে গোটেই বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰোনা ভাইৰাছৰ বাবে পৃথিৱীৰ প্ৰায় সংখ্যক উন্নত হওক বা উন্নয়নশীল দেশেই হওক তেওঁলোকৰ অৰ্থনীতিত মুখ্যম আঘাত পৰিছে আৰু সেইবাবে দেশসমূহে নিজে নিজে যেনেদৰে পাৰিছে যিমান সম্ভৱ হৈছে সেনেদৰে তেওঁলোকে দেশৰ অৰ্থনীতিক ঠিক কৰিবৰ বাবে বিভিন্ন পেকেজ লৈছে বা বিভিন্ন আঁচনি লৈছে। ঠিক তেনেদৰে যোৱা কিছুদিন ধৰি আমাৰ ভাৰতবৰ্ষতো এটা প্ৰশ্ন উত্থাপিত হৈ আছিল যে আমেৰিকাই হওক বা জাপানেই হওক আনবোৰ দেশে যিদৰে ডাঙৰ ডাঙৰ ইকনমিক পেকেজ বা আঁচনি ঘোষণা কৰিছে ঠিক তেনেদৰে আমাৰ ভাৰতবৰ্ষইনো কেতিয়া তেনেকুৱা এটা ইকনমিক পেকেজ ঘোষণা কৰিব। আৰু ঠিক তেনে সময়তে শেহতীয়াভাৱে আমি দেখিলোঁ যে ভাৰত চৰকাৰেও এটা 20 লাখ কৰোৰ টকাৰ এটা ইকনমিক পেকেজ শেহতীয়াভাৱে ঘোষণা কৰিলে। আৰু এই 20 লাখ টকা ভাৰতবৰ্ষৰ যিটো মুঠ ঘৰুৱা উৎপাদন বা ইংৰাজীত যাক কোৱা হয় GDP বুলি, এই GDPৰ 10% বা 10%। গতিকে এই যে 20 লাখ কৰোৰ টকা ভাৰতবৰ্ষই ঘোষণা কৰিলে সেয়া ভাৰতবৰ্ষৰ মুঠ ঘৰুৱা উৎপাদনৰ 10% বা 10% টকা বুজাইছে। এতিয়া আমি যদি পৃথিৱীৰ অন্য দেশসমূহৰ লগত তুলনা কৰিবলৈ যাওঁ তেতিয়া আমি দেখিম যে প্ৰথম স্থানত যদি আমি চাবলৈ যাওঁ আমি দেখিম যে জাপানে তেওঁলোকৰ দেশৰ অৰ্থনীতিৰ প্ৰায় 21.1% খৰচ কৰিছে। তাৰ তলতেই যদি আমি চাওঁ USA তেওঁলোকৰ দেশৰ অৰ্থনীতিৰ প্ৰায় 13% খৰচ কৰিছে, অৰ্থাৎ ইকনমিক পেকেজ হিচাপে ঘোষণা কৰিছে। ঠিক তেনেদৰে আমি যদি চাবলৈ যাওঁ তাৰ পিছতেই আছে ছুইডেনে তেওঁলোকৰ দেশৰ অৰ্থনীতিৰ অৰ্থাৎ GDPৰ বা মুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় 12% তেওঁলোকে এনেদৰে ইকনমিক পেকেজ হিচাপে ঘোষণা কৰিছে। ঠিক তাৰ পিছতে 4 নম্বৰত আছে জাৰ্মানীয়ে তেওঁলোকে ঘোষণা কৰিছে 10.7%, ঠিক আছে 10.7%। আৰু জাৰ্মানীৰ পিছতেই আমাৰ ভাৰতবৰ্ষ 5 নম্বৰত আহিব আমাৰ ভাৰতবৰ্ষ, আৰু ভাৰতবৰ্ষই 20 লাখ কৰোৰ অৰ্থাৎ 10% দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় 10% ইকনমিক পেকেজ হিচাপে ঘোষণা কৰিছে। গতিকে খুব ডাঙৰ সংখ্যা এটা দেশৰ অৰ্থনীতিৰ বা দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ তেওঁলোকে ভাৰতবৰ্ষই ঘোষণা কৰিছে অৰ্থনৈতিক আঁচনি হিচাপে বা ইকনমিক পেকেজ হিচাপে। গতিকে এইটো এটা খুব ডাঙৰ কথা দেশৰ বাবে, আৰু চাব গ'লে এইটো এটা খুব ধনাত্মক দিশ বুলি আমি ক'ব পাৰিম। কিন্তু এতিয়া কথা হ'ল এই যে 20 লাখ কৰোৰ টকা ঘোষণা কৰিলে তাত কিছুমান এনেকুৱা কথা আছে যাৰ বাবে এই পেকেজটো কিছু পৰিমাণে বহুত অৰ্থনীতিবিদ হওক বা বিৰোধী পাৰ্টিৰ সদস্যই হওক বা অন্য সাধাৰণ মানুহেই হওক বহুতে এই পেকেজটোৰ কিছু পৰিমাণে কিছু ক্ষেত্ৰত পেকেজটোৰ বিৰোধিতা কৰা নাই বা সমালোচনা কৰা নাই, হয়তো কিছু ক্ষেত্ৰত কিছুমান সমালোচনা কৰা দেখা গৈছে। আৰু সেই সমালোচনাসমূহনো কি বা এই পেকেজটোত কিনো এনেকুৱা কথা আছে যিটো মানে অলপ কণ্ট্ৰভাৰ্চিয়েল, সেইখিনি জানিবৰ বাবে আমি এই ভিডিঅ'টোত চেষ্টা কৰোঁ। প্ৰথম যদি আমি চাবলৈ যাওঁ এটা কথা হ'ল যে প্ৰথম কাৰণটো হ'ল যে ইতিমধ্যে ভাৰত চৰকাৰে যে COVID-19ৰ লগত যুঁজিবলৈ বিভিন্ন সাহায্য ঘোষণা কৰিছে, যেনে প্ৰধানমন্ত্ৰী PMGKY অৰ্থাৎ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা, ঠিক আছে। এই প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনত বা অন্য তেনেকুৱা ধৰণৰ কিছুমান আঁচনিৰ অধীনত যাৰ জৰিয়তে দুখীয়া মানুহক খাদ্য সামগ্ৰী দিয়া হৈছে বা হয়তো টকা পইচা ডাইৰেক্ট বেংক একাউণ্টত তেওঁলোকৰ টকা পইচা দিয়া হৈছে। ঠিক তেনেকুৱা কিছুমান আঁচনিৰ জৰিয়তে ইতিমধ্যে ভাৰত চৰকাৰে 1.7 লাখ কৰোৰ টকা ইতিমধ্যে ভাৰতে খৰচ কৰিছে, ঠিক আছে। ইতিমধ্যে ভাৰতে 1.7 লাখ কৰোৰ টকা তেনেকুৱা কিছুমান আঁচনিৰ জৰিয়তে ইতিমধ্যে খৰচ কৰিছে। এতিয়া কথা হ'ল এই খৰচ কৰা টকাটো কিন্তু এই 20 লাখ টকাৰ যিটো আমাৰ নতুন আঁচনি কৰিছে এই আঁচনিৰ ভিতৰত অন্তৰ্ভুক্ত কৰি দিছে, ঠিক আছে। অৰ্থাৎ যদিও আমাক কৈ আছে যে এনেকুৱা এটা
ধাৰণা হৈছে যে নতুনকৈ গভৰ্ণমেণ্টে আমাক বা চৰকাৰে 20 লাখ ক্ৰ'ৰ টকা ইকনমিখনত সোমাই দিছে। একচুৱেলি সেইটো নহয়, তাত এই যিটো অলৰেডি খৰচ কৰা টকা এইটো কিন্তু ইনক্লুড কৰা হৈছে, ঠিক আছে। চ' বহুতে এইটো ক'ব খুজিছে যে যিহেতু এইটো অলৰেডি এইখিনি টকা অলৰেডি খৰচ কৰা হৈছেই, ঠিক আছে, তেনেহ'লে এইখিনি কথা আকৌ এই আঁচনিটোৰ আত্মনিৰ্ভৰশীল ভাৰত আঁচনিটোৰ অন্তৰ্ভুক্ত কৰাৰ কি যুক্তি আছে? প্ৰথম কথা, বহুতে এই কথাটোত ক্ৰিটিচাইজ কৰিছে, ঠিক আছে। তাৰপিছত যদি আমি আহোঁ দ্বিতীয়টো কাৰণলৈ, চ' দ্বিতীয়টো কাৰণত কথাটো হৈছে যে ইয়াতে যিসকলে সমালোচনা কৰিছে তেওঁলোকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ কথা টানি আনিছে। কথাটো এনেকুৱা যে অলৰেডি আমি দেখিছোঁ যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই বিভিন্ন সময়ত, অৰ্থাৎ ইনিচিয়েলি প্ৰথমতে মাৰ্চ মাহত তেওঁলোকে কি কৰিলে, তেওঁলোকে মাৰ্চ মাহত দেশৰ অৰ্থনীতিত 3.7 লাখ ক্ৰ'ৰ টকা সোমোৱাই দিলে, ঠিক আছে। 3.7 লাখ টকা তেওঁলোকে মাৰ্চ মাহত তেওঁলোকৰ মানিটাৰী পলিচি, ঠিক আছে, ৰিজাৰ্ভ বেংকে যিবিলাক পলিচি লয় সেইটো আমি ক'ম মানিটাৰী পলিচি, ঠিক আছে, মানিটাৰী পলিচি। এই মানিটাৰী পলিচিৰ আঁচনিৰ মাজেৰে ৰিজাৰ্ভ বেংকে 3.7 লাখ ক্ৰ'ৰ টকা ইতিমধ্যে দেশৰ অৰ্থনীতিত ঠিক মাৰ্চ মাহতেই সোমোৱাই দিছিল, অ'কে। আৰু তাৰ পিছত পৰৱৰ্তী সময়ত আৰু প্ৰায় 2 লাখ টকা এপ্ৰিলত, 2 লাখ ক্ৰ'ৰ টকা এপ্ৰিল মাহত তেওঁলোকে দেশৰ অৰ্থনীতিত ইনফিউজ কৰে বা সোমোৱাই দিয়ে, ঠিক আছে। তো মোটামুটি প্ৰায় দুইটা মিলি যদি আমি চাওঁ প্ৰায় 6 লাখ টকা, অ'কে। এই যে 6 লাখ টকা ৰিজাৰ্ভ বেংকে তেওঁলোকৰ মানিটাৰী পলিচিৰ যোগেদি দেশৰ অৰ্থনীতিত সোমোৱাই দিছে বা দেশৰ বেংক ব্যৱস্থাসমূহত সোমোৱাই দিছে, এই যিটো পইচা অলৰেডি সোমোৱাই দিয়া হৈছে এইটোকো এই 20 লাখ ক্ৰ'ৰৰ যিটো পেকেজ, অৰ্থাৎ আত্মনিৰ্ভৰশীল ভাৰত পেকেজটোৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে, অ'কে। এই 6 লাখ ক্ৰ'ৰ প্ৰায় 6 লাখ ক্ৰ'ৰ টকা যিটো ইতিমধ্যে ৰিজাৰ্ভ বেংকে দেশৰ অৰ্থনীতিত ইনফিউজ কৰি দিছে, সেইখিনিকো আমাৰ এই যিটো 20 লাখ টকাৰ পেকেজটো, এই 20 লাখ ক্ৰ'ৰ টকাৰ পেকেজটোত সেইটোকো অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে বহুতে এইটো ক'ব খুজিছে যে গভৰ্ণমেণ্টে কিয় যে ৰিজাৰ্ভ বেংকে দেশৰ অৰ্থনীতিত ইনফিউজ কৰা টকাখিনি গভৰ্ণমেণ্টে কিয় নিজৰ এই আঁচনিটোত তেওঁলোকে খৰচ কৰা হিচাপে তেওঁলোকে ক'ব, মানে প্ৰথম কথা সেইটো এটা। আৰু 2 নম্বৰ কথাটো হ'ল যে এইটো অলৰেডি খৰচ কৰা বা সোমোৱাই দিয়া হৈ গৈছেই, তেনেস্থলত নতুনকৈ পেকেজ এটাত এইটোৰ কথা কিয় ক'ব লাগে, ঠিক আছে, সেইটো 2 নম্বৰ কথা। চ' মোটামুটি তেওঁলোকে ক'ব বিচাৰি যে 6 লাখ আৰু ইফালে প্ৰায় 1.7, তো গতিকে প্ৰায় 7-8 লাখ ক্ৰ'ৰ টকা, ঠিক আছে, প্ৰায় 7-8 লাখ ক্ৰ'ৰ অলৰেডি দেশৰ অৰ্থনীতিত ইতিমধ্যে সোমোৱা টকা, ঠিক আছে, ইতিমধ্যে দেশৰ অৰ্থনীতিত ইনফিউজ কৰা 7-8 লাখ টকা এই আঁচনিখনে নিজে ঘোষণা কৰিছে যে আমি 20 লাখ ক্ৰ'ৰ দিম বুলি যে কৈছোঁ, তাৰ ভিতৰত এই 7-8 লাখ যিখিনি অলৰেডি সোমোৱাই দিয়া হৈছেই বা অলৰেডি খৰচ কৰা হৈছেই সেইখিনিও ইনক্লুড কৰিছে, ঠিক আছে। সেইকাৰণে মানুহে বহুতে এই আঁচনিটোৰ কিছু ক্ৰিটিচাইজ কৰিছে যে একচুৱেলি ইয়াতে 20 লাখ ক্ৰ'ৰ নহয়, প্ৰায় ইয়াতে 12 লাখ ক্ৰ'ৰহে একচুৱেলি নতুনকৈ ইনফিউজ কৰা হ'ব ইকনমিখনত, বা নতুনকৈ প্ৰায় 12 লাখ ক্ৰ'ৰহে সোমোৱাই দিয়া হ'ব, ঠিক আছে। চ' বহুতে এই কথাটো ক'ব খুজি আছে, অ'কে। সেইটো কাৰণে এটা ক্ৰিটিচিজম। আৰু এতিয়া কথাটো হ'ল যে আমি যদি চাওঁ যেতিয়া দেশৰ অৰ্থনীতিত কিছু বিৰূপ প্ৰভাৱ পৰে, ঠিক আছে, তেতিয়া দুটা ধৰণৰ পলিচি ল'ব পাৰে। এটা হ'ল ফিস্কেল পলিচি, ঠিক আছে, এটা হ'ল ফিস্কেল পলিচি যাৰ আণ্ডাৰত কি কৰে গভৰ্ণমেণ্টে কি কৰিব পাৰে, টেক্স কমাই দিব পাৰে, ঠিক আছে, বা গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ, ঠিক আছে, গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ বঢ়াই দিব পাৰে, ৰাইট। দুটা কাম কৰিব পাৰে, এটা টেক্স কমাই দিব পাৰে গভৰ্ণমেণ্টে মানুহৰ, যাতে মানুহৰ হাতত কিনিব পৰা ক্ষমতাটো বাঢ়ি যায়, ঠিক আছে। ছাপ'জ এজন মানুহে 100 টকা ইনকাম কৰিছিল আৰু তাৰে 10% তেওঁ টেক্স দিব লাগে, অৰ্থাৎ 10 টকা তেওঁ টেক্সত দিব লাগে, তেওঁৰ তাত বাকী থাকিল কিমান, তেওঁৰ তাত বাকী থাকিল 90 টকা, ৰাইট, অৰ্থাৎ তেওঁ 90 টকা খৰচ কৰিব পাৰে। যদি টেক্সটো 5% কৰি দিয়ে তেতিয়া তেওঁ কিমান টকা বাকী থাকিব, তেতিয়া তেওঁৰ তাত বাকী থাকিব 95 টকা, ঠিক আছে। চ' ঠিক তেনেদৰে গভৰ্ণমেণ্টে দেশৰ অৰ্থনীতিত যেতিয়া বিৰূপ প্ৰভাৱ পৰে তেতিয়া এনেদৰে টেক্স কমাই দিব পাৰে বা গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ বঢ়াই দিব পাৰে, ঠিক আছে, বেলেগ বেলেগ ক্ষেত্ৰত। ছাপ'জ হয়তো কিছুমান মানুহৰ চেলেৰি বঢ়াই দিলে, বা কিছুমান এনেকুৱা কৰিব আঁচনি ল'ব পাৰে যাৰ অধীনত গভৰ্ণমেণ্টে কিছুমান মানুহক, ধৰি ল'লোঁ আমাৰ মাইগ্ৰেণ্ট ৱৰ্কাৰখিনি, ঠিক আছে, বা যিবিলাক ডেইলি ৱেজ ৱৰ্কাৰ আছে, ঠিক আছে, যাৰ এতিয়া আমি চাব গ'লে তেওঁলোকৰ
কাম হয়তো এতিয়া তেওঁলোকে কৰিব পৰা নাই, ঠিক আছে। চ' সেনেকুৱা মানুহসকলৰ বাবে কিছুমান পলিচি কৰিব পাৰে যাৰ সহায়ত গভৰ্ণমেণ্টে ডাইৰেক্টলি তেওঁলোকৰ বেংক একাউণ্টত পইচা দি দিব পাৰে। ছাপ'জ 2000 ৰুপিজ বা তাতকৈ বেছি যিবিলাক বেলেগ বেলেগ আঁচনিৰ অধীনত গভৰ্ণমেণ্টে কৰি আছে, তেনেকুৱাবিলাক হ'ব গভৰ্ণমেণ্টৰ এক্সপেণ্ডিচাৰৰ আণ্ডাৰত পৰিব, ঠিক আছে। চ' এনেকুৱা যিবিলাক পলিচি গভৰ্ণমেণ্টে ডাইৰেক্টলি গভৰ্ণমেণ্টে ল'ব, ঠিক আছে, সেইবিলাক পলিচি হ'ল ফিস্কেল পলিচি, ৰাইট। আনহাতে কিছুমান পলিচি গভৰ্ণমেণ্টে ডাইৰেক্টলি নলয়, সেইবিলাক ল'ব দেশৰ চেণ্ট্ৰেল বেংকে, অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কিছুমান পলিচি ল'ব, ৰাইট, যিবিলাকক আমি ক'ম মানিটাৰী পলিচি। অ'কে, এই মানিটাৰী পলিচিৰ অধীনত কি কৰে, ৰিজাৰ্ভ বেংকে কি কৰিব যে যিবিলাক কমাৰ্চিয়েল বেংক আছে, ঠিক আছে, কমাৰ্চিয়েল বেংকবিলাকে মেইনলি কি কৰে, লোন দিয়ে, নহয় জানো। এই কমাৰ্চিয়েল বেংকৰ পৰা লোন লৈ পেলাই আমাৰ যিবিলাক কোম্পানী আছে বা বিজনেছ আছে, বিজনেছবিলাকে তেওঁলোকে কমাৰ্চিয়েল বেংকৰ পৰা লোন লৈ নিজৰ কামবিলাক কৰি থাকে, ঠিক আছে। আৰু যিটো তেওঁলোকৰ বিজনেছৰ পৰা প্ৰফিট হ'ব, সেই প্ৰফিটৰ পৰা কমাৰ্চিয়েল বেংকৰ লোনৰ যিবিলাক উভতাই দিব লাগে, অৰ্থাৎ পে' কৰিব লাগে, ইণ্টাৰেষ্ট পে'মেণ্ট কৰিব লাগে, বা এটা দীঘলীয়া সময়ৰ ভিতৰত তেওঁলোকে কিস্তিকৈ তেনেদৰে লোনটো ঘূৰাই দিব, ঠিক আছে। চ' এতিয়া কি কৰে, মানিটাৰী পলিচিৰ সহায়ত ৰিজাৰ্ভ বেংকে কি কৰে যে এই চেণ্ট্ৰেল বেংকত বহুত মানি সোমাই দিয়ে, অ'কে, চেণ্ট্ৰেল বেংকত বহুত মানি ইনফিউজ কৰি দিয়ে, আৰু তাৰ ফলত কি হয়, চেণ্ট্ৰেল বেংকে কম ইণ্টাৰেষ্ট ৰেটত, ঠিক আছে, আৰু মানে মই ইণ্টাৰেষ্ট ৰেট বুজাইছোঁ যে লোন এটাত যে আমি ইণ্টাৰেষ্ট দিব লাগে, সেই ইণ্টাৰেষ্ট ৰেটটো কমকৈ দিব পাৰে, আৰু তেতিয়া কি হয়, ইনভেষ্টৰবিলাকে বা যোনে লোন লয়, ঠিক আছে, তেওঁলোকে বেছিকৈ লোন লোৱা হৈ যাব, অ'কে, ইনভেষ্টৰবিলাকৰ লোন লোৱাৰ পৰিমাণটো বাঢ়ি যাব, ঠিক আছে। ঠিক তেনেদৰে কি হ'ব, গোটেই ইকনমিখনত বা অৰ্থনীতিখনত যিটো টকা পইচাৰ চলাচল আছে বা লেনদেন আছে, সেইটো গোটেই অৰ্থনীতিখনত বাঢ়ি যাব, অ'কে। চ' মানিটাৰী পলিচিৰ সহায়ত ৰিজাৰ্ভ বেংকে কি কৰে, ৰিজাৰ্ভ বেংকে বিভিন্ন আঁচনি লয়, আৰু তাৰ সহায়ত ৰিজাৰ্ভ বেংকে সেই আঁচনিবিলাকৰ সহায়ত কমাৰ্চিয়েল বেংকত টকাৰ পৰিমাণ, অ'কে, কমাৰ্চিয়েল বেংকত এভেইলেবল থকা বা উপলব্ধ থকা টকাৰ পৰিমাণটো বঢ়াই দিয়ে, ঠিক আছে। যেতিয়া কমাৰ্চিয়েল বেংকৰ হাতত বহুত টকা আহি যাব, তেতিয়া তেওঁলোকে কি কৰিব, তেতিয়া তেওঁলোকে কম ইণ্টাৰেষ্ট ৰেটত লোন দিয়া হ'ব, অ'কে, আৰু সেইটো হোৱাৰ লগে লগে ইনভেষ্টৰবিলাকে বা বিজনেছবিলাকে বেছিকৈ লোন লোৱা হ'ব, ঠিক আছে। বেছিকৈ লোন লোৱা হোৱাৰ লগে লগে অৰ্থনীতিখনত টকা পইচাৰ চলাচল বাঢ়ি যাব বা বিজনেছ এক্টিভিটি বাঢ়ি যাব, ঠিক আছে। চ' এতিয়া যেতিয়া দেশৰ অৰ্থনীতিত COVID-19 বাবে মন্দাৱস্থাৰ সৃষ্টি হৈছিল, তেতিয়া ৰিজাৰ্ভ বেংকে, মই যে ক'লোঁ, এই 6 লাখ ক্ৰ'ৰ টকা তেওঁলোকে ইনফিউজ কৰিছিল, এই 6 লাখ টকা তেওঁলোকে ইনফিউজ কৰিছিল এই বিভিন্ন পলিচিৰ মাজেৰে কমাৰ্চিয়েল বেংকবিলাকৰ হাতত, ঠিক আছে। বিভিন্ন পলিচি কেনেকুৱা হ'ব পাৰে, এটা পলিচি হ'ল যে ৰেপ' ৰেট, ঠিক আছে, ৰেপ' ৰেট। এই ৰেপ' ৰেটটোৰ সহায়ত কি কৰে, ৰেপ' ৰেটটোৰ সহায়ত অতি কম সুদৰ হাৰত, অ'কে, অতি কম সুদৰ হাৰত ৰিজাৰ্ভ বেংকে এই কমাৰ্চিয়েল বেংকক টকাটো মানে লোন হিচাপে দিব পাৰে, ঠিক আছে, অ'কে। ৰেপ' ৰেটৰ সহায়ত ৰিজাৰ্ভ বেংকে তেওঁলোকৰ হাতত থকা টকা কমাৰ্চিয়েল বেংকক দিয়ে অত্যন্ত কম সুদৰ হাৰত, ঠিক আছে। আৰু সেই টকাৰে কমাৰ্চিয়েল বেংকে ইনভেষ্টৰবিলাকক বা অন্য মানুহক অৰ্থনীতিখনত লোন দিব, আৰু তেওঁলোকে যিটো ইণ্টাৰেষ্ট ল'ব সেইটো এই ৰেপ' ৰেটতকৈ বেছি হ'ব, ঠিক আছে, সেইটো এই ৰেপ' ৰেটতকৈ বেছি হ'ব, ঠিক আছে। এনেকুৱা ধৰণৰ আৰু কিছুমান পলিচি আছে, মই সেই পলিচিবিলাকৰ বিষয়ে ডিটেইলছত এতিয়া ক'ব নাযাওঁ, গতিকে সেই পলিচিবিলাকৰ সহায়ত আল্টিমেটলি ৰিজাৰ্ভ বেংকে দেশৰ অৰ্থনীতিত টকা সোমোৱাই দিয়ে বা ইনফিউজ কৰে থ্ৰু কমাৰ্চিয়েল বেংক, অ'কে, কমাৰ্চিয়েল বেংকৰ জৰিয়তে ৰিজাৰ্ভ বেংকে টকা পইচা দেশৰ অৰ্থনীতিত সোমোৱাই দিয়ে যেতিয়া দেশৰ অৰ্থনীতিত মন্দাৱস্থাৰ সৃষ্টি হয়, ঠিক আছে, যিটো এতিয়া ৰিজাৰ্ভ বেংকে কৰিলে, আৰু কিমান কৰিছিল, 6 লাখ ক্ৰ'ৰ, ঠিক আছে, 6 লাখ ক্ৰ'ৰ, অ'কে। চ' গভৰ্ণমেণ্টে এই ৰিজাৰ্ভ বেংকে কৰা কামটো, এই আঁচনিটোৰ যিটো আত্মনিৰ্ভৰশীল ভাৰত, এই আঁচনিটোৰ ভিতৰত যে এই 6 লাখ ক্ৰ'ৰটো সোমোৱাই দিছে বা ইনক্লুড কৰিছে, তাৰ কাৰণে বহুতে মানে গভৰ্ণমেণ্টক এইটো ক্ষেত্ৰত সমালোচনা কৰি আছে, ঠিক আছে। চ' এতিয়া মই এইটো ক'বলৈ নাযাওঁ যে কোনটো শুদ্ধ কোনটো ভুল, সেইটো মানুহৰ হাতত, সকলোৱে সেইটো ডিচাইড কৰিব। মই জাষ্ট কথাখিনি ক'লোঁ যে কি হৈ আছে। একচুৱেলি 20 লাখ ক্ৰ'ৰৰ ভিতৰত প্ৰায় 7-8 লাখ ক্ৰ'ৰ যিটো অলৰেডি এনেকুৱা PMGKY বা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা আঁচনি আদিৰ সহায়ত অলৰেডি প্ৰায় 1.7 লাখ ক্ৰ'ৰ অলৰেডি দিয়া হৈছে ইকনমিত। ঠিক তেনেদৰে
মানিটাৰী RBIৰ যিটো মানিটাৰী পলিচি তাৰ সহায়ত প্ৰায় 6 লাখ ক্ৰ'ৰ টকা ইকনমিখনত অলৰেডি সোমোৱাই দিয়া হৈছে ঠিক আছে চ' গতিকে 20 লাখৰ প্ৰায় 7-8 লাখ টকা অলৰেডি ইকনমিখনত অলৰেডি দিয়া হৈছে আৰু নতুনকৈ মানে আমাৰ আৰু প্ৰায় 12 লাখ ক্ৰ'ৰ মান টকাহে ইকনমিখনত ইনফিউজ কৰা হ'ব বা সোমোৱাই দিয়া হ'ব ওকে যি নহওক অতি ডাঙৰ এমাউণ্ট এটা আৰু তাৰ সহায়ত যে দেশৰ অৰ্থনীতিৰ বহু পৰিমাণে লাভ হ'ব সেয়া প্ৰায় নিশ্চিত আমিও আশা কৰোঁ পজিটিভলি ভাবিম কাৰণ এই সময়ত পজিটিভলি ভাবাৰ বাহিৰে অন্য উপায় নাই আৰু ইতিমধ্যে নিৰ্মলা সীতাৰমণে অৰ্থাৎ আমাৰ দেশৰ ফাইনেন্স মিনিষ্টাৰে অলৰেডি তেওঁ কি ধৰণৰ ষ্ট্ৰেটেজিৰে অৰ্থাৎ কি পলিচিৰে মানে এই টকাটো দেশত ভগাই দিছে বা কোনে কেনেদৰে ইয়াৰ লাভ উঠাব পাৰিব সেই সম্বন্ধে বিভিন্ন ফেজত তেওঁ ইতিমধ্যে কিছুমান পলিচি অলৰেডি ঘোষণা কৰিছে আৰু কিছুমান ভৱিষ্যতে ঘোষণা কৰিব আৰু সেই পলিচিসমূহৰ বিষয়ে আমি এটা এটাকৈ ডিটেইলছত আপোনালোকক আগত অৱগত কৰিম ওকে থেংক ইউ